নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 10 ৰ বাবে এটা নতুন ক্লাছ লৈ তোমালোকৰ ওচৰলৈ আহিছো আৰু সেইটো হৈছে বাস্তৱ সংখ্যাৰ যি আমাৰ চেপ্টাৰটো চলি আছে তাৰে পৰা ৰুট টু এটা অপৰিমেয় সংখ্যা এটো প্ৰমাণ কৰিব লাগে সো এই প্ৰশ্নটো মই লৈছো প্ৰথমতে সো এইকেইদিন মই কিন্তু পৰিমেয় অপৰিমেয় সংখ্যাৰ ওপৰতে বহুত কথা কৈ আছো কিন্তু আজিৰ যেটো প্ৰশ্ন মই তোমালোকৰ ওচৰত কৰিব গৈ আছো এইটো কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন আৰু দেখাত একেবাৰে সহজ যেন লাগিলেও প্ৰশ্নটো সহজ যেন লাগিলেও কৰাৰ যেটো পদ্ধতি এটো কিন্তু ইমান সহজ নহয় মানে কি টানটো মুঠে নহয় কিন্তু তোমালোকে যেনেকে ভাবি আছা হয়তো তেনেকৈ সহজ নহবও পাৰে ইয়াত বহুত কেইটা স্টেপ তোমালোকে জানিব লগা বা মনত ৰাখিব লগা কথা আছে তো আশা কৰিছো আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু মোৰ বিশ্বাস যে তোমালোকে এই প্ৰশ্নটো বুজি পাবা ঠিক আছে সো আমাৰ প্ৰশ্নটো হৈছে কি যে এই ৰুটটো এইটো আমি অপৰিমেয় বুলি দেখুৱাব লাগে তো আমিতো কৈছো না যে এইবিলাকক পৰিমেয় ক'ব এইবিলাকক অপৰিমেয় বুলি ক'ব যেনে আমাৰ a/b আকাৰত থাকিলে আমি পৰিমেয় বুলি ক'ম গতিকে ৰুটটো a/b আকাৰত আছে নাই এনেকুৱা ধৰণৰ কথাবিলাক আমি ইয়াতে আলোচনা কৰিব লাগিব এতিয়া ভালদৰে এটা কথা মনত ৰাখা যে আমি কেতিয়াবা ফটোৰ বিপৰীতে গৈও কিছুমান কথা মানে ইন্ট্ৰোডিউস কৰিব লগা হয় যেনে কৈছে যে ৰুটটো অপৰিমেয় সংখ্যা আমি কিন্তু কি কৰিম জানেনে প্ৰথমতে অলপ উল্টাকে কথাটো চিন্তা কৰিম অলপ লজিক্যালি কথাবিলাক চিন্তা কৰিম আমি প্ৰথমতে কি কম যে ধৰি লৈছো যে ৰুটটো এটা পৰিমেয় সংখ্যা আচ্ছা কিয় ধৰিছো জানেনে যে কেতিয়াবা সিধা সিধিকে কয় নে যে সিধা আঙুলেৰে ঘি নলাই অলপ বেকা কৰিব লাগে আমি ইয়াতে তেনেকৈ কামটো কৰিব লাগিব আচ্ছা মই এটা এক্সাম্পল দিছো ধৰি লোৱা যে মানুহজন বেয়া এই মানুহজন বেয়া কিন্তু মানুহজন বেয়া বুলি কোৱাৰ হলনি আমি কি কৈছো জানেনে নহয় মানুহজন ভাল কিন্তু মানুহজন ভাল বুলি কওঁতে তেওঁৰ এটা এটাকে যদি চাৰিত্ৰিক দিকটো চাও এক নম্বৰ চাৰিত্ৰিক দিক এইটো বেয়া দুই নম্বৰ চাৰিত্ৰিক দিক এইটো তেওঁৰ বেয়া তিন নম্বৰটো এইটো তেওঁৰ বেয়া চাৰি নম্বৰ চাৰিত্ৰিক দিক এইটো তেওঁৰ বেয়া যদি মানুহজনক আমি ভাল বুলি কৈছো তেনেহলে ইয়াৰ প্ৰত্যেকটা কথাই যেটো বেয়া হৈ গল তাৰ মানে আমি ভাল বুলি কোৱা কথাটো ভুল এটা আসলে কি হ'ব লাগিছিল বেয়া হ'ব লাগিছিল এনেকে আমি অলপ উল্টা ৰাস্তাৰে গৈ কামটো কৰিব লাগিব চাও প্ৰথমতে আমি বেয়া বুলি প্ৰতিপন্ন কৰিব গৈছিলো কিন্তু আমি বেয়া বুলি কোৱা নাছিলো মানুহজনক যেতিয়া চাৰিত্ৰিক দিক বিশ্লেষণ কৰিছো তেতিয়াহে গম পালো যে মানুহজন আসলে ভাল নহয় যদিও আমি কৈছিলো তেও বেয়া বুলি প্ৰতিপন্ন তেনেকেও হৈ যায় সো এইখিনি কথা আমি এই পৰিমেয় অপৰিমেয়ৰ লগত আমি অলপ খটাব বিচাৰিছো প্ৰথমে কি ধৰিম যে ধৰা হল ৰুটটো এটা পৰিমেয় সংখ্যা ৰুটটো এটা পৰিমেয় সংখ্যা সংখ্যা লিখি নেব ঠিক আছে তো যদি আমি ৰুটটো পৰিমেয় বুলি কওঁ তেনেহলে আমি এতিয়া ইয়াৰ পৰা এই যেনেকে কয় ন আঠ ধৰা বুলি গাঠি এটাৰ পৰা সেই ৰচিডাল ধৰি ধৰি আমি টানি টানি উলাই আনিম মানে যেহেতু পৰিমেয় শব্দটো লিখিলো গতিকে পৰিমেয়ৰ ক্ষেত্ৰত কি লিখিম যেহেতু ৰুটটো এটা পৰিমেয় তাৰ মানে কি হ'ব লাগিব নিশ্চয় ৰুটটো ইজ ইকুৱেল টু a/b আকাৰত থাকিবই লাগিব কাৰণ আমি জানো যে সকলোবোৰ পৰিমেয় সংখ্যাক a/b আকাৰত প্ৰকাশ কৰিব পাৰি য'ত a আৰু b টো অখণ্ড সংখ্যা হয়নে আমাৰ এই শৰ্তটো কিন্তু লিখিব লাগে আচলতে যে ab অখণ্ড সংখ্যা কিন্তু b সমান 0 নহয় b টো 0 নহয় এইটো শৰ্ত সদায় থাকে পৰিমেয়ৰ ক্ষেত্ৰত তো পৰিমেয় শব্দ লিখাৰ কাৰণে আমি লিখিলো ৰুটটো ইজ ইকুৱেল টু a/b ওকে যদি a/b হয় মানে যিকোনো এটা ভগ্নাংশ যেনে ই 3/5 আকাৰৰ হ'ব পাৰে নাইবা 15/20 এনেকুৱা আকাৰৰ হ'ব পাৰে হয় না ভগ্নাংশ এইটো হয় আচ্ছা এইটো ভগ্নাংশৰ ক্ষেত্ৰত চাওছো আমি 15 টো আৰু 20 টোৰ ক্ষেত্ৰত এটা সাধাৰণ উৎপাদক এটা পাওঁ কাৰণ দুইটাৰে মানে দুইটা সংখ্যাকে আমাৰ হৰণ যোৱা সংখ্যা এটা আছে আৰু সেই কাৰণে ভগ্নাংশবিলাক আমি লঘিষ্ঠ আকাৰত লিখিব লাগে সো লঘিষ্ঠ আকাৰত লিখিব লাগিলে 5 এ যদি হৰণ কৰো এটা 3 বাৰ যাব 5 এ 4 বাৰ যাব তাৰে এইটো ভগ্নাংশ আসলে 3/4 এই যে 3/4 বুলি কলো এই 15 আৰু 20 ৰ ক্ষেত্ৰত 5 আছিল এটা সাধাৰণ উৎপাদক হয়নে 3 আৰু 5 ৰ ক্ষেত্ৰত কি 3 আৰু 5ক কোনো সংখ্যাৰে হৰণ নাযায় এটাই মাত্ৰ সংখ্যা আছে হৰণ যোৱা হেতু হৈছে 1 তাৰ ইয়াৰ সাধাৰণ উৎপাদক হৈছে 1 তাৰ মানে সকলোবোৰ ভগ্নাংশ লিখিলে আমি এনেকুৱা আকাৰত লিখিব লাগে যাতে তাৰ যেটো মানে লঘিষ্ঠ আকাৰ সেই লঘিষ্ঠ আকাৰ থাকিব লাগিব মানে সাধাৰণ উৎপাদকটো 1 থাকিব লাগিব যাক কোৱা হয় সহমৌলিক বুলি চাও পটককে মই কথা এটা কৈছো মই এটা সংখ্যা লিখো 10 হৈছেনে আৰু এটা সংখ্যা লৈছো মই 21 সো 10 টো যৌগিক সংখ্যা বেলেগ সংখ্যাৰে হৰণ যায় 21 টো যৌগিক সংখ্যা দুইটাৰে হৰণ বেলেগ সংখ্যাৰে হৰণ যায় যেনে এটো 7 ৰে হৰণ যায় এটো 5 ৰে হৰণ যায়
কিন্তু যেতিয়া মই 10/21 লিখিছো দুইটা হৰণ কৰিবলৈ মই এটা সংখ্যা বিচাৰি পোৱা নাই মানে এইটো হৰণ কৰিবলৈ সাধাৰণ উৎপাদক মই বিচাৰি পোৱা নাই ইয়াৰ উৎপাদক বিলাক বেলেগ ইয়াৰ উৎপাদক বিলাক বেলেগ কাটাকাটি কৰিব নোৱাৰি মানে লঘিষ্ঠ আকাৰক নিব নোৱাৰি গতিকে এনে ক্ষেত্ৰত যদিও ইন্ডিভিজুৱেলি 10টো এটা যৌগিক সংখ্যা 21টো এটা যৌগিক সংখ্যা কিন্তু সিহঁতে কেনেকৈ আচৰণ কৰিছে মৌলিক সংখ্যাৰ নিচিনা আচৰণ কৰিছে হৰণে নাযায় একোহেৰে সেই গতিকে ইহঁতক কোৱা হয় সহমৌলিক সংখ্যা বুলি মানে দেখাত ইন্ডিভিজুৱেলি যৌগিক হলেও ইহঁতৰ আচৰণটো মৌলিকৰ নিচিনা হোৱাৰ কাৰণে সহমৌলিক বুলি কোৱা হয় গতিকে আমি কি কৰিব লাগিব ইয়াত যি ভগ্নাংশ আমি লিখিছো এই ভগ্নাংশবিলাক সদায় সহমৌলিক অৱস্থাত থাকিব লাগিব এতিয়া কথা হ'ল আমি বাৰু ভগ্নাংশটো দেখিলে চিনি পাওঁ যে সি এটা সহমৌলিক হয় নে নহয় কিন্তু a/b আকাৰত থকা অৱস্থাত আমিতো নাজানো যে এই ভগ্নাংশটো এক্স্যাক্টলি সহমৌলিকত আছে নাই কি জানে 15/20 আকাৰতে আছে হয়নে আমি নাজানো কাৰণে আমি কি কৰিব লাগিব সেই মানে সন্দেহটো দূৰ কৰি ল'ম আমি দূৰ কৰি ল'ম কেনেকে যে ধৰি লৈছো আমি a আৰু b ৰ ক্ষেত্ৰত একত বাহিৰে অইন কিবা সাধাৰণ উৎপাদক আছে ধৰি লৈছো আমি সব ধৰাৰে আৰম্ভ হৈছে নহয় ধৰি লৈছো কাৰণ যেহেতু এই আখৰ দুটাই আমাক সংখ্যা বুজাব নোৱাৰে আসল সংখ্যাটো 15 হ'ব পাৰে 20 হ'ব পাৰে 100 হ'ব পাৰে 200 হ'ব পাৰে যি নহলেও সহমৌলিক থাকিবও পাৰে সহমৌলিক নহবও পাৰে ঠিক আছে সো আমি কি কৰিছো ধৰি লৈছো a আৰু b ৰ ক্ষেত্ৰত একৰ বাহিৰে অইন মানে সহমৌলিক নাকি অইন সাধাৰণ উৎপাদক আছে মানে কাটাকাটি যাব আৰু লঘিষ্ঠ আকাৰত লিখিব পাৰিব তো কাটাকাটি কৰিম কিহেৰে কৰিম যেহেতু এই সংখ্যা নহয় 5 হলে বাৰু 5ৰে কাটিলো 10 হলে 5ৰে কাটিলো এইটোতো আমি কাটাকাটি কৰিব নোৱাৰো সো আমি কি ধৰিছো জানেৰে a আৰু b এই দুইটা সংখ্যা বেলেগ কিবা এটা কাটাকাটি হৈছে যেনে এটো কাটিছো আমি কিহেৰে কাটিছো r এ দি কাটিছো অৰ্থাৎ আমি কি লিখিব পাৰো চাবা তোমালোক বুজি পোৱাৰ কাৰণে লিখিছো মানে a কো আমি r এৰে হৰণ কৰিছো আৰু b কো আমি r এৰে হৰণ কৰিছো ঠিক আছে এনেকৈ হৰণ কৰিছো হৰণ কৰাৰ ফলত এই যে হৰণ কৰিলো আমি হৰণ কৰোতে আমাৰ এটা কাটাকাটি যেনে ধৰা 15 20 কাটিছো 5ৰে 3 বাৰ 5ৰে 4 বাৰ তাৰপিছত কি ৰিজাল্ট পালো 3/4 এটা এনেকৈ কাটিলো নহয় বা হৰণ কৰিলো হৰণ কৰাৰ ফলত এটা নতুন ভগ্নাংশ পালো নতুন ভগ্নাংশক আমি কি বুলি লিখিছো ধৰি লওক p/q বুলি লিখিছো এতিয়া p/q ৰ ক্ষেত্ৰত আমি কি কম ইয়াৰ মাত্ৰ এটাই সাধাৰণ উৎপাদক আছে আৰু সেইটো হৈছে 1 অৰ্থাৎ p আৰু q ৰ ক্ষেত্ৰত এক হ'ল সাধাৰণ উৎপাদক পাইছে না বুজি অৰ্থাৎ √2 p/q পালো এইটো কিন্তু সহমৌলিক কাৰণ আমি অলৰেডি যদি কিবা আছিল তা হৰণ কৰি পেলাই আমি উলাই দিলো তো p/q যেহেতু সহমৌলিক হৈ গল আমি এটা কাম কৰো যে ইয়াক বৰ্গ কৰি দিও আমি এটা √2 ইয়াত আছে না বৰ্গ কৰিছো কি হ'ব প্ৰথমে ক্ৰছ মাল্টিপ্লাই কৰি লোৱা যে কি হ'ব q √2 = p হ'ব না এটা বৰ্গ কৰি দিয়াৰ লগে লগে ইয়াক যদি বৰ্গ কৰি দিও √2 স্কয়াৰ কৰিলে হ'ব 2 q স্কয়াৰ কৰিলে হ'ব q স্কয়াৰ = p স্কয়াৰ পালো না এইটো সো মই এতিয়া অলপমান বুজি দিছো চাবা এই লাইনটো তোমালোকে গম পালা যে 2q স্কয়াৰ = p স্কয়াৰ ঠিক আছে সো এটুক আমি 1 নম্বৰ বুলি কৈ দিছো চাবা আমি অলপ আগতে কি পাইছিলো যে q স্কয়াৰ = p স্কয়াৰ বাই 2 পাইছিলো হয়নে ইয়াৰ পৰা কি পাইছিলো যে যেহেতু 2 ৰে p স্কয়াৰ হৰণ যায় তাৰমানে 2 ৰে p কো হৰণ যাব 2 ৰে p হৰণ গলে আমি কি পাইছিলো এটা r বুলি পাইছিলো 2 ৰে যেহেতু p হৰণ যাব তাৰমানে p ৰ এটা উৎপাদক আছে যেটো উৎপাদক হল 2 কাৰণ কোনোবা এটা সংখ্যা যেনে 15 যদি 3 ৰে হৰণ যায় তাৰমানে 3 টো এটা 15 ৰ উৎপাদক হ'ব হয়নে কথাটো গতিকে 2 ৰে যেহেতু p হৰণ যায় গতিকে 2 টো এটা p ৰ নিশ্চয় উৎপাদক হ'ব হয়নে এতিয়া আমি কি কৰিছিলো এই p ৰ জায়গা p = কি পাইছিলো আমি 2 p = কি পাইছিলো 2r পাইছিলো না এটা p = 2r তো আমি 1 নম্বৰত বহাই দিম চাবা তুমি এটা কি হ'ব যে 2q স্কয়াৰ = এটা p স্কয়াৰ আছে না p মানে কি পাইছিলো 2r পাইছিলো এটা হোল স্কয়াৰ হ'ব কি হ'ব 2q স্কয়াৰ = 4r স্কয়াৰ হৈছে না এটা 4r স্কয়াৰ বুলি কোৱাৰ লগে লগে এতিয়া চাবা r স্কয়াৰ 4r স্কয়াৰ = 2q স্কয়াৰ মই এক লাইন তোমালোকৰ কাৰণে বেছিকৈ লিখি দিছো সো r স্কয়াৰ = কি হ'ব 2q স্কয়াৰ বাই 4 কাটাকাটি কৰিলে কি হ'ব 2 হ'ব এটো হল না এটা কি হ'ব চাবা r স্কয়াৰ =
মানে কিউ স্কোয়াৰ বাই 2 হৈ গ'ল এটা 2 ৰে কিউ স্কোয়াৰ যদি হৰণ যায় তেনেহলে আমি কম যে 2 ৰে কিউ কো হৰণ যায় হয়নে 2 ৰে যদি অলপ আগতে পাইছিলো 2 ৰে যদি পি স্কোয়াৰ হৰণ যায় তাহলে 2 ৰে পি কো হৰণ যায় এতিয়া আমি কৈছো কি যে 2 ৰে যদি কিউ স্কোয়াৰ হৰণ যায় তাহলে 2 ৰে কিউ কো হৰণ যাব অৰ্থাৎ কিউ ৰো আমি এটা কি পাইছো যে উৎপাদক পালো 2 বুলি এটা চোৱা অলপ আগতে আমি কৈছিলো যে গণিতটোৰ ক্ষেত্ৰত মই মুছি আছো বাৰু তোমালোকে বস্তুটো ৰি কৰি চাবা যে ইয়াতে আমি কৈছিলো যে p বাই কিউ এনেকুৱা এটা ভগ্নাংশ বা এনেকুৱা এটা পৰিমেয় সংখ্যা যাৰ এটা সহমৌলিক আছে এটা সহমৌলিক যাৰ উৎপাদক হয় এক কৈছিলো না আমি p বাই কিউ এনেকুৱা এটা পৰিমেয় সংখ্যা যাৰ নেকি সহমৌলিকটো হৈছে এক কাৰণ আমি লঘিষ্ঠ আকাৰত নিফেলে লিখিছিলো এইটো কিন্তু আমি যেতিয়া তলৰ ফালে প্ৰসেস কৰিলো কৰোতে দেখা পাইছো p ৰ এটা সাধাৰণ উৎপাদক আছে 2 q ৰ এটা সাধাৰণ উৎপাদক আছে 2 গতিকে এই কথাটোৱে আমাৰ কি পালো অলপ আগতে কৈছিলো p বাই q আছে 1 বুলি এবাৰ কি কৈছো p আৰু q দুইটাৰে আছে আমাৰ সাধাৰণ উৎপাদক 2 আৰু 2 বুলি এটা যদি এক বুলি কোৱা কথাটোত শেষত পুনৰবাৰ ওলাই গল যে 2 উৎপাদক আছে তাৰ মানে p বাই q এটা সহমৌলিক এই কথাটো আমাৰ ভুল আৰু এই ভুল কথাখিনি কৰ পৰা আৰম্ভ হৈছে যে ৰুটটো এটা পৰিমেয় সংখ্যা বুলি কোৱা কথাটোৰ পৰাই আৰম্ভ হৈছে তাৰ মানে আমি কি কৰো যে ৰুটটো পৰিমেয় সংখ্যা বুলি ধৰা কথাটো ভুল আছিল যদি ভুল আছিল তাহলে নিশ্চয় ৰুটটো এটা অপৰিমেয় সংখ্যা হ'ব অপৰিমেয় সংখ্যা এনেকৈ আমি প্ৰতিপন্ন কৰিব লাগিব যে ৰুটটো এটা অপৰিমেয় সংখ্যা কথাটো বুজি পাইছানে তাৰে প্ৰথমতে আমি কি কৰিছিলো ৰুটটোক আমি পৰিমেয় ধৰিলো পৰিমেয় ধৰিলে আমি a বাই b প্ৰকাশ কৰিলো a বাই b প্ৰকাশ কৰাৰ পাছত আমি কি কৰিলো সহমৌলিক বুলি দেখুৱালো সহমৌলিক বুলি দেখুৱাৰ পিছত আকৌ দেখা পালো যে দুইটাৰ আৰু উৎপাদক ওলাইছে তে সহমৌলিকৰ উৎপাদক ওলাব নোৱাৰে কিন্তু আমাৰটো ওলাই গল তাৰ মানে কি কৈছো আমি পৰিমেয় বুলি ধৰা এই কথাটোই আমাৰ ভুল আছিল তাতে আলটিমেটলি কি হ'ব অপৰিমেয় সংখ্যা হ'ব আৰু এইটো প্ৰসেছত তোমালোকে ৰুটটো এটা অপৰিমেয় এই কথাটো দেখুৱাই দিব লাগিব ঠিক আছে আৰু এইটো ৰুটটোৰ নিচিনাকৈ তোমালোকে ৰুট 3 একেবাৰে সেম সিস্টেম আৰু ৰুট 5 এই দুটা নিজে নিজে ঘৰত প্ৰেক্টিস কৰিবা আৰু প্ৰেক্টিস কৰি পেলাই মোক দেখুৱাবা যে মই চাই লম তোমালোকে ঠিক মতে কৰিব পাৰিছা নে নাই ঠিক আছে সো এনেকৈ আমি কৰিব লাগিব তো আজি আমি ক্লাছটো ইমানতে এৰিছো এটা নতুন ক্লাছ লৈ পুনৰ তোমালোকৰ ওচৰত উপস্থিত হ'ম ধন্যবাদ